নমস্কাৰ সকলোকে নমস্কাৰ জনাই মই আজি দশম শ্ৰেণীৰ এটি কবিতা ব্যাখ্যা কৰিবলৈ লৈছো। কবিতাটিৰ নাম দৃশ্যান্তৰ, কবি হৰেকৃষ্ণ ডেকা। দৃশ্যান্তৰ এটি সাম্প্ৰতিক কবিতা আৰু এই কবিতাটিৰ মাজেৰে কবিয়ে সময়ৰ ব্যৱধানৰ লগে লগে বা সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনবোৰৰ লগতে ঠাইৰ পৰিৱৰ্তন হৈছে সেই কথাই এই কবিতাটিৰ মাজেৰে কবিয়ে উপস্থাপন কৰিছে। এতিয়া ব্যাখ্যা কৰিছো। 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিল। আলি কেঁকুৰিটো আছিল কেঁচা। 25 বছৰ আগত কবিয়ে এজন মানুহ লগ পাইছিল আৰু সেই সময়ত আলিবাটটো কেঁচা আছিল। সময়টো আছিল গধূলি আৰু সময়খিনি গধূলি সময় আছিল। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। কবিয়ে লগ পোৱা মানুহজনে তেওঁ নঙলামুখতেই তেওঁ নিজৰ ঘৰৰ পদূলি বিচাৰি আছিল। এটা পজাঘৰ, আকাশধিয়াই কেইজোপামান কাকিনি তামোল। মানুহজনৰ এটা পজাঘৰ আছিল আৰু পজাঘৰটোৰ আশে পাশে কেইজোপামান ওখ তামোল গছ আছিল। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ আৰু ঘৰৰ কাষত আগলি বাঁহবোৰে তললৈ মূৰ কৰি যেন মূৰ দোৱাইছিল। পূৰ্ণজনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। সন্ধিয়া হোৱাৰ লগে লগে কুকুৰিকণা মানুহে দেখা নাপায়। কবিয়ে লগ পোৱা মানুহজনৰ কুকুৰিকণা মানুহ আছিল আৰু তেওঁ জোনাকৰ পোহৰতো অৰ্থাৎ জোনৰ জোনাকতো তেওঁ নিজৰ ঘৰৰ পদূলি বিচাৰি পোৱা নাছিল। তেতিয়া কবিয়ে কি কৰিছিল? সেই সময়ত ওচৰত সহায় সাৰথিও কেউ নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, মই মানে কবিয়ে যেতিয়া হাতত ধৰি মানুহজনক আগুৱাই দিছিল তেতিয়া মানুহজনে কৈছিল, বৰ শান্তিত আছোঁ এই পজাটিত। মানুহজনে কবিক কৈছিল যে তেওঁ সেই পজাঘৰটোতে বৰ শান্তিত আছে। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নুবজদে। কবিয়ে 25 বছৰ পাছত এজন মানুহ লগ পালে। ঠাইখন একেই ঠাই। মানুহজন বুঢ়া হৈছে আৰু তেওঁৰ শৰীৰ কোজা হৈ পৰিছে। বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ হাইলাখ সাজ। যদি মানুহজনৰ মুখত বয়সৰ চিন স্পষ্ট নহ'লহেঁতেন তেতিয়াহ'লে 25 বছৰ আগতে লগ পোৱা মানুহজনৰ মুখৰ গড় একে। অৰ্থাৎ কবিয়ে 25 বছৰ আগতে যিজন মানুহক লগ পাইছিল সেই মানুহজনৰ মুখৰ গড় আৰু 25 বছৰ পাছত লগ পোৱা মানুহজনৰ মুখৰ গড় একে। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল, কিন্তু মানুহজন ক'ত ৰৈ আছিল? সাতমহলীয়া ঘৰৰ বাহিৰত। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা। কবিয়ে দেখিছিল যে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনৰ আৰু 25 বছৰ আগতে তেওঁ লগ পোৱা মানুহজনৰ চেহেৰাৰ মিল আছে আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে পজাঘৰৰ ঠাইত সাতমহলীয়া ঘৰ সৃষ্টি হৈছে। সেই সাতমহলীয়া ঘৰৰ ওচৰে পাজৰেও কেইবাটাও অট্টালিকা সৃষ্টি হৈছে আৰু দেখিবলৈ এটাতকৈ আনটোৰ ৰূপ চৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। 25 বছৰ আগতে যেতিয়া কবিয়ে মানুহজনক লগ পাইছিল সেই সময়ত সন্ধিয়া সময় আছিল আৰু সেই সময়ত তেওঁক সহায় কৰিবলৈ কোনো মানুহ নাছিল। কিন্তু 25 বছৰ পাছত কবিয়ে দেখিছিল যে সেই ঠাইত সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ ঘূৰি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে। চশমাৰ তলেৰে সেই মানুহজনে কবিক সন্দেহেৰে চাইছিল আৰু সুধিছিল, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত? আৰু মানুহজনে কবিক ভাড়াঘৰ বিচাৰি আহিছে নেকি বুলি সুধিছিল আৰু কৈছিল, ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? ইয়াত ভাড়াঘৰ বিচাৰি ক'ত পাবা আৰু যদি পোৱাও তেতিয়াহ'লে কি শান্তিত থাকিবা? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। ইয়াত যদি মানুহ মৰে তেতিয়াহ'লে মানুহজনক সৎকাৰ কৰিবলৈ, সদাহ কৰিবলৈ ইয়াত মানুহ নাই। জোখৰ পোৱালিহঁতে কাক কোনে চায়? কেৱল ধন সম্পত্তি চিনি পোৱা এই মানুহবোৰে কোনেও কাকো নাচায়। এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল
আৰু কবি কেনেদৰে কয়, মানুহজনে 7 মহলীয়া ঘৰৰ ভিতৰলৈকে সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। কংক্ৰিট মানে শিল ইটাৰে পৰিপূৰ্ণ। এই শিল ইটাৰে পৰিপূৰ্ণ হাবিখনত কবিয়ে আৰু সেই মানুহজনক বিচাৰি নাপালে, আৰু বিচাৰি নোপোৱা বাবেই কবিয়ে বৰ অশান্তিৰে তাৰ পৰা উভতি আহে। এতিয়া মূল কথাখিনি যদি আমি ইয়াৰে ক'বলৈ যাওঁ, তেতিয়াহ'লে ক'ব লাগিব যে 25 বছৰ আগতে কেঁচা আলিকেকুৰিতত নিজৰ পজা ঘৰটোৰ সন্মুখতে গধূলি পৰত নঙলামুখ বিচাৰি ফুৰা মানুহ এজনক কবিয়ে লগ পাইছিল। মানুহজন কুকুৰীকণা আছিল, সেয়ে ফটফটীয়া জনৰ পোহৰতো তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। তেওঁৰ লগত কোনো সাৰথিও নাছিল। মানুহজনে কাৰোবাৰ পৰা সহায় পাব বুলি হয়তো আশা কৰিছিল। কবিয়ে তেওঁলৈ নিজৰ হাতখন আগবঢ়াই দিছিল আৰু নঙলাটোলৈ তেওঁক হাতত ধৰি পনাই দিছিল। অসহায় মানুহজনে তেতিয়া কবিক কৈছিল যে এই পজা ঘৰটোতে তেওঁ বৰ শান্তিত আছে। সেই একেই ঠাইতে কবিয়ে 25 বছৰ পাছত এজন মানুহ লগ পালে। তেওঁৰ মুখত বয়সৰ ছাপ নপৰা হ'লে 25 বছৰ আগতে লগ পোৱা সেই মানুহজনৰ সাজ মুখখনত স্পষ্ট। তেওঁ দেখিছিল সেই ঠাইত 7 মহলীয়া অট্টালিকা, আৰু সেই অট্টালিকাটোৰ ওচৰে পাজৰে আৰু কেইবাটাও অট্টালিকা সৃষ্টি হৈছে। সন্ধ্যা ভাগি যোৱাৰ পাছতো তাত মানুহ পিয়াপিদি ঘূৰি ফুৰিছিল। অজস্ৰ মানুহৰ সমাগমে ঠাইখনলৈ এটা ভীষণ পৰিৱৰ্তন আনিছিল। 7 মহলাৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক সন্দেহৰ চকুৰে চাইছিল আৰু ভাড়াঘৰ বিচাৰি গৈছে নেকি সুধিছিল। আৰু তেওঁ কৈছিল যে এই কুবেৰৰ মহলাত অৰ্থাৎ ধন সম্পত্তি চিনি পোৱা এই ঠাইত ভাড়াঘৰ বিচাৰি পালেও কবিয়ে কিন্তু শান্তিত থাকিব নোৱাৰিব। তাত মানুহ মৰিলেও দাহ কৰিবলৈ বা মৃতকৰ সৎকাৰ কৰিবলৈ কোনো আগবাঢ়ি নাহে। তাত বাস কৰা মানুহসকলে কেৱল ধন টকা পইচাহে চিনি পায়। অৰ্থাৎ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মাজৰ পৰা যেন মানৱতা, ভাল পোৱা আদি গুণবোৰ নোহোৱা হৈ যাবলৈ ধৰিছে বা কমি যাবলৈ ধৰিছে। এই কথাখিনিকেই কবিয়ে এই কবিতাটিৰ মাজেৰে ব্যাখ্যা কৰিছে। ধন্যবাদ।